আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 5ৰ যিখন ইংলিছ কিতাপ আছে সেই ইংলিছ কিতাপৰ তোমালোকৰ লেসন 3 নাম বাৰ্ড টক এই লেসনটোৰ সকলো প্ৰশ্ন উত্তৰ সকলো কোৱেশ্চন আনসাৰ একেবাৰে সৰু ঠিক আছে একেবাৰে সৰু আৰু একেবাৰে সহজ সৰল ভাষাত মই তোমালোকক আজি দিম সেয়া ভিডিঅ'টো তোমালোকে শেষৰলৈকে চাই থাকিবা ঠিক আছে যদি তোমালোকক চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিব লাগে চেপ্টাৰটো ধুনীয়াকৈ ৰিডিং কৰি দিব লাগে যদি তোমালোকে উচ্চাৰণ কৰিব নোৱাৰা সেই উচ্চাৰণবোৰ তোমালোকক অসমীয়াত লিখি দিব লাগে তেন্তে মই আৰু এটা ভিডিঅ' বনাই থৈছোঁ সেই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব গৈ পেলাই চাব পাৰিবা ঠিক আছে এই ভিডিঅ'টোত মই তোমালোকক খালি এই কুৱেশ্যন আনসাৰসমূহে দিম আৰু তোমালোকক কৈও দিম যে কোনবোৰ তোমালোকৰ পৰীক্ষাত আহিব কোনবোৰ নাহে কোনবোৰ পঢ়িব লাগিব তোমালোকে বেছিকৈ কোনবোৰ নালাগে ঠিক আছে সো ষ্টাৰ্ট কৰোঁ বোলা এতিয়া বাৰ্ড টক এই লেসনটো তোমালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট লেটছ টক যে কৈ পেলাই 4টা কুৱেশ্যন দিছে এই 4টা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট ঠিক আছে 33 পেজত আছে এইবোৰ বহুত ইম্পৰ্টেণ্ট এইবোৰ পৰীক্ষাত আহিব পাৰে মই লিখি দিছোঁ চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে ডু ইউ থিংক বাৰ্ড হেভ ফেমিলি তুমি ভাবানে যে চৰাইবোৰৰ ফেমিলি আছে আনসাৰ লিখিবা ইয়েছ ঠিক আছে পিছত নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা ডু ইউ থিংক বাৰ্ডছ কেন টক তুমি ভাবানে বাৰ্ডছে কথা ক'ব পাৰে তুমি আনসাৰ লিখিবা ইয়েছ হয় 3 নম্বৰ কৈছে হেভ ইউ চিন পিপল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ তুমি কেতিয়াবা দেখিছানে মানুহক চৰাইৰ দৰে আকাশত উৰি থকা তুমি লিখিবা আনসাৰ নো নাই দেখা 4 নম্বৰ কৈছে তোমালোকক ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইভছ অফ বাৰ্ডছ হোৱাই এণ্ড হাউ তুমি ভাবানে যে গছবোৰ আমাৰ চৰাইৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয় কিয় আৰু কেনেকৈ আমাক লিখিব দিছে আনসাৰ লিখিবা ইয়েছ হয় ট্ৰিজ আৰ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লাইভছ অফ বাৰ্ডছ আমাৰ গছবোৰ কি হয় বহুত স্পেচিয়েল হয় আমাৰ বাৰ্ডছবোৰ জীয়াই থাকিবৰ কাৰণে হয় বিকজ ট্ৰিজ গিভ হোম ফুড এণ্ড ছেফটি টু দি বাৰ্ডছ কাৰণ ট্ৰিছে আমাক কি দিয়ে হোম দিয়ে ঘৰ দিয়ে ফুডছ দিয়ে আৰু কি দিয়ে ছেফটি দিয়ে ঠিক আছে এই টিটো তোমালোকে সৰু হাতৰ লিখিবা স্মল টি লিখিবা ঠিক আছে ডাঙৰ টি হৈ গ'ল স্মল টি লিখিবা তোমালোকে চ' এইখিনি লিখি দিলে হৈ যাব নেক্সট তোমালোকৰ এক্টিভিটিছখিনি আছে চোৱা এক্টিভিটিছৰ এইখিনি পিছত 2 নম্বৰখিনি 1 2 দুইটা ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে ঠিক আছে মই দি আছোঁ ইয়াত লিখা আছে ইয়াত ষ্টুডেণ্টজনে লিখি থৈছে তোমালোকে এইখিনি নাচাবা মই তোমালোকক ভালকৈ লিখি দি আছোঁ হ'ব 1 আৰু 2টো 1 নম্বৰটো কি কৈছে চোৱা 1 নম্বৰটো কৈছে তোমালোকক যে ৰাইমিং ৱৰ্ডছ লিখিব দিছে ঠিক আছে ৰাইমিং ৱৰ্ড মানে একে উচ্চাৰণ হোৱা ৱৰ্ড যেনেকৈ মই যদি কওঁ কিয় মিয় লিয় তিয় এইবোৰ মানে একে উচ্চাৰণ হয়নে নাই হয় তেনেকৈ মই যদি কওঁ মই তই ভয় এইবোৰ একে উচ্চাৰণ হয় গতিকে এইবোৰ কি হ'ব ৰাইমিং ৱৰ্ড তেনেকৈ চিংকৰ ৰাইমিং ৱৰ্ড কি হ'ব থিংক ক্ৰ'ৰ ৰাইমিং ৱৰ্ড কি হ'ব গ্ৰ' চুইংছৰ উইংছ হানি ফানি এইকেইটা লিখি ল'বা এইকেইটা পৰীক্ষাত আহিব পাৰে ৰাইমিং ৱৰ্ড আশা কৰোঁ ৰাইমিং ৱৰ্ড মানে বুজি পালা এতিয়া 2 নম্বৰখিনি চাম 2 নম্বৰখিনি ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব পাৰে 2 নম্বৰ কি কৈছে আমাক কুৱেশ্যনৰ আনসাৰ দিব দিছে এ নম্বৰ কৈছে হুইচ বাৰ্ডছ আৰ টকিং ইন দ্য পয়েমটোত কোনটো চৰাইয়ে কথা পাতি আছিল আনসাৰ লিখিবা ৰবিন এণ্ড জয় কোনে কথা পাতি আছিল কবিতাটোত ৰবিন আৰু জয়ে বি নম্বৰ কি কৈছে হু আৰ দে টকিং এবাউট ৰবিন আৰু জয়ে মানে যোনে কবিতাটোত কথা পাতি আছে যিকেইটা চৰাইয়ে কথা পাতি আছে সেই চৰাইকেইটাই কাৰ বিষয়ে কথা পাতি আছে আনসাৰ লিখিবা পিপলছ ঠিক আছে যাক সৰুকৈ লাগে সিহঁতে অকল আনসাৰ বুলি দি পিপলছ বুলি লিখি ফুল ষ্টপ দিলে হ'ল আৰু কি কৰিবা পিপলছৰ পিটো ডাঙৰ হাতৰ দিবা কাৰণ তোমালোকে জানাই কিবা এটা চেণ্টেন্স বা বাক্য ষ্টাৰ্ট কৰিলে তাৰ প্ৰথম লেটাৰটো কি হয় ডাঙৰ হাতৰ হয় আৰু যাক ডাঙৰকৈ লাগে তোমালোকে গোটেইখিনি লিখি দিবা ঠিক আছে এতিয়া নেক্সট প্ৰশ্ন উত্তৰবোৰতো তেনেকুৱা হ'ব যাক সৰুকৈ লাগে অকল হাইলাইট কৰাখিনি লিখিবা ঠিক আছে যেনেকৈ চি নম্বৰটো যদি কওঁ মই দে ডু নট হেভ ফেডাৰ্ছ এট অল হু আৰ দে হিয়াৰ সিহঁতৰ তাত নোম নাই পাখি নাই ইয়াত সিহঁতে বুলি কাক কোৱা হৈছে আনসাৰ লিখিবা পিপলছ যাক সৰুকৈ লাগে অকল আনসাৰ বুলি দি পিপলছ লিখি ফুল ষ্টপ দি দিবা হৈ যাব আৰু যাক অলপমান ডাঙৰকৈ ভালকৈ লাগে কি লিখিবা পিপলছ আৰ দে হিয়াৰ ঠিক আছে
D number কি কৈছে birds eat beetles they grow wings they like sitting on wires and things who are they here ইয়াত যে আমাক কবিতাটোৰ অলপমান অংশ দিয়া হৈছে ইয়াত কৈছে আমাক যে দে বুলি কাক কোৱা হৈছে আমাক খুদিছে আনসাৰ লিখিবা বাৰ্ডছ দে বুলি কাক কোৱা হৈছে বাৰ্ডছ কোৱা হৈছে চৰাইবোৰক কোৱা হৈছে ঠিক আছে যাক সৰুকে লাগে অকল বাৰ্ডছ বুলি লিখিবা যাক ডাঙৰকে লাগে বাৰ্ডছ আৰ দে হিয়াৰ ধুনীয়াকৈ লিখি দিবা ই নম্বৰ কি কৈছে why according to Robin and Joy are people funny ৰবিন আৰু জয় মতে পিপলবোৰ মানুহবোৰ কিয় ফানি হয় কিয় ধেমেলীয়া হয় আনসাৰ লিখিবা according to Robin and Joy people are funny because people are not like birds ৰবিন আৰু জয়ৰ মতে মানুহবোৰ ফানি হয় কিয়নো মানুহবোৰ চৰাইৰ দৰে নহয় হয় সেইকাৰণে এটা যাক সৰুকে লাগে অকলে হাইলাইট কৰাখিনি লিখিবা আৰু বি টো ডাঙৰ হাতৰ দিবা আৰু যাক ডাঙৰকে লাগে সেম এজ ইট ইজ মই যিমানখিনি লিখি দিছো গোটেইখিনি লিখি দিবা এতিয়া 3 নম্বৰটো চাও তাগত মই কৈ দিও যে তোমালোকৰ এই 3 নম্বৰটো যে ইম্পৰ্টেন্ট নহয় পৰীক্ষাত নাই কিন্তু স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে সেয়ে মই দি আছো 3 নম্বৰটো তোমালোকক সিকোয়েন্সত লিখিব দিছে মানে উল্টা পুল্টাকে লাইনবোৰ দিয়া আছে তোমালোকক সিকোয়েন্সত লিখিব দিছে ঠিক আছে তোমালোকে এনেকৈ লিখিবা তোমালোকে সি নম্বৰ লাইনটো প্ৰথমে লিখিবা 1 নম্বৰত কি দিবা সি নম্বৰ লাইনটো লিখিবা 2 নম্বৰত ডি নম্বৰ লাইনটো লিখিবা 3 নম্বৰত এ নম্বৰ লাইনটো লিখিবা 4 নম্বৰত বি নম্বৰ লাইনটো লিখিবা ঠিক আছে মই আৰু পঢ়ি নাথাকো তোমালোকে লিখি দিবা বাকি ইম্পৰ্টেন্ট নহয় খালি তোমালোকক মানে স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে কিন্তু ইম্পৰ্টেন্ট নহয় বেছিভাগ স্কুলতে বাৰু কৰাই দিয়ে এই আমি নেক্সট কিনি চাও হা আমাৰ 4 নম্বৰ খিনি তোমালোকক কি কৈছে পঢ়িব দিছে এবাৰ পঢ়িবা তোমালোকে 5 নম্বৰ খিনিও পঢ়িব দিছে বাকি স্কুলৰ পৰা পঢ়িব নিদিয়ে মোৰ মতে এইবোৰ 6 নম্বৰো পঢ়িব দিছে তোমালোকে নিজে পঢ়ি যাবা এবাৰ 7 নম্বৰ তোমালোকক চাব দিছে যে আমাৰ ইমেইল এখন কেনেকৈ লিখে তোমালোকে দেখা এখন ইমেইল এনেকৈ লিখে ঠিক আছে চাই লো এবাৰ মই এবাৰ কৈ দিছো লো যেতিয়া আমি ইমেইল এখন লিখো তেতিয়া আমি কি কৰো মোবাইল বা ল্যাপটপ বা পিসিতে হক ইমেইল নামৰ এপটোত যাও হয় গৈ পেলাই কি কৰো আমি কালৈ লিখিম তাৰ ইমেইলটো লিখিম ঠিক আছে আৰু কিহৰ কাৰণে লিখিম সাবজেক্টটো লিখিম আৰু পিছত লিখি পেলাই তাক সম্বোধন কৰি পেলাই আমি কি কম ইমেইলটোত খেয়া লিখিম লিখি পেলাই আমি কোনে সেন্ড কৰিছো ইমেইলটো খেয়া লিখিম লিখি পেলাই কি কৰিম এই সেন্ড বাটনটো ক্লিক কৰি দিম আৰু ইমেইলটো যাবগৈ ঠিক আছে এনেকৈ আমি ইমেইল এখন বেলেগৰাত পঠাও আৰু লিখো বাকি ইম্পৰ্টেন্ট নহয় 7 নম্বৰটো স্কুলৰ পৰা তোমালোকক একো কৰিব নিদিয়েটো 8 নম্বৰটো ইম্পৰ্টেন্ট নহয় তোমালোকক পঢ়িব দিছে খালি পঢ়িবা এবাৰ 9 নম্বৰটো নালাগে না স্কুলৰ পৰা দিব না পৰীক্ষাত আহিব তেনেকৈ 10 নম্বৰটো 11 নম্বৰটো ইম্পৰ্টেন্ট নহয় 12 নম্বৰটো নহয় 13 নম্বৰো নাহে 14 নম্বৰো নাহে কিন্তু স্কুলৰ পৰা পঢ়িব দিব পাৰে দেই সেইকাৰণে 14 নম্বৰটো মই পঢ়ি দিম তাৰ আগতে তোমালোকক এটা কাম কৰো মই 11 নম্বৰ বহুতক 11 নম্বৰটো লাগে কাৰণ তোমালোকৰ মানে ভাল পোৱা ন বহুতে পাজল সলভ কৰি পেলাই সো 11 নম্বৰটো মই লিখি দিছো চোৱা ফাৰ্ষ্টটো হ'ব কম্পিউটাৰ পিছৰটো হ'ব ইন্টাৰনেট পিছৰটো হ'ব প্ৰিন্টাৰ পিছৰটো হ'ব কিবোৰ্ড এটো হ'ব টাইপ এটো হ'ব মাউস ঠিক আছে বাকি এক্সামত নাহে জাস্ট এনো তোমালোকৰ ফানৰ বাবে এনো তোমালোকৰ খেল ধেমালিৰ বাবে মই লিখি দিছো এটা 14 নম্বৰটো তোমালোকৰ স্কুলৰ পৰা পঢ়িব দিব পাৰে সো মই পঢ়ি দিম তোমালোকে তেনেকৈ মোৰ নিচিনা পঢ়াটো শুনি তোমালোকে প্ৰেক্টিছ কৰিবা আৰু স্কুলত বাইদেউ যদি পঢ়িব দিয়ে পঢ়ি দিবা ঠিক আছে এতিয়া মই পঢ়ি দিছো শুনা ইট ইজ এ হট সামাৰ ডে এটো আমি কি বুলি কম ইট ইজ বুলি কম ঠিক আছে the sun is shining bright everyone is feeling the heat people are drinking coconut water having ice cream and taking rest under the shade of a tree two birds are sitting on the branch of a tree they are very thirsty they are unable to find water anywhere next eto sorai ki koise oh I am so thirsty eto sorai koise me too eto sorai ako koise people are having coconut water merrily eto koise but we don't get even water to drink oh god help us a little girl is standing under the tree and listening to their discussion.
She is feeling sorry for them and is rushing back home to bring them a bowl of water. She brings a bowl of water and places it under the tree. The birds see the bowl of water and come down and refresh themselves with that water. They are very happy and fresh now. They thank the little girl for her kindness. She goes back happily and tells her mother about the incident. Mother is very happy to hear that and appreciates her for her good deed. She tells her that people should always help others in need. ঠিক আছে মই পঢ়ি দিলোঁ ন মই লাহে যিমান পাৰোঁ লাহে লাহে পঢ়িব চেষ্টা কৰিছোঁ যাতে তোমালোকৰ শুনি শুনি পঢ়াত দিগদাৰ নহয় ঠিক আছে এতিয়া 15 নম্বৰটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত আহিব পাৰে 15 নম্বৰটো সেইকাৰণে মই এইটো কালাৰ হাইলাইট কৰি দিছোঁ ইম্পৰ্টেণ্ট হয় বহুত 15 নম্বৰ তোমালোকক কি কৈছে মেচ কৰিব দিছে সেম ৱৰ্ড মানে এইটো ৱৰ্ডে যি বুজাব এইটো সাইডৰ কোনটো ৱৰ্ডে তাৰ নিচিনা সেম অৰ্থ বুজাব সেইটো মেচ কৰিব দিছে সো মই কৰি দিছোঁ চোৱা মই কৈ দি আছোঁ ঠিক আছে লিটল লিটলটো কাৰ লগত মিলিব স্মলৰ লগত মিলিব তোমালোকে স্মলৰ লগত মিলাই দিয়া হ্যাপিটো কাৰ লগত মিলিব হ্যাপিটো মিলিব জয়ফুল আৰু ডিলাইটেডৰ লগত নিডটো কাৰ লগত মিলিব নিডটো মিলিব ৱান্টৰ লগত ঠিক আছে হেল্প হেল্পটো কাৰ লগত মিলিব হেল্পটো মিলিব এসিস্টেন্সৰ লগত ঠিক আছে little to small happy to joyful delighted need to want help to assistance so তোমালোকে মিলাই লোৱা এটা নেক্সট 16 17 এই দুটাই তোমালোকৰ নালাগে আৰু পৰীক্ষাটো নাহে তোমালোকক স্কুলৰ পৰা পঢ়িব দিব কিন্তু 18 নম্বৰটো তোমালোকৰ স্কুলৰ পৰা পঢ়িব দিব পাৰে মই পঢ়ি দিছো সেই কাৰণে ঠিক আছে মোৰ পৰা শুনি শুনি প্ৰেক্টিস কৰিবা I am so happy that tomorrow I will be going to the weekly market with my father. I will wear the new shirt that I bought last month. I am very excited because we will carry our vegetables to the market in our new van. It will take an hour to reach the market, so we will start very early in the morning. I will help my father in selling the vegetables. My friends from the nearby village will also come. I will buy toys for my sister. She will be very happy. While coming back, I shall buy some sweets for my mother. ঠিক আছে মই পঢ়ি দিলো তোমালোকে শুনি শুনি পঢ়িবা এতিয়া 19 নম্বৰটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে না আহিব পাৰে কিন্তু স্কুলৰ পৰা হোমৱৰ্ক কৰিব দিব পাৰে সেইকাৰণে মই লিখি দিছো 19 নম্বৰ কি কৰিব দিছে তোমালোকক উইল আৰু শ্যাল বহাব দিছে ঠিক আছে উইল বা শ্যাল যিকোনো এটা বহাব দিছে সেন্টেন্সবোৰত সো তোমালোকে এনেকৈ বহাবা চোৱা মই ধুনীয়াকৈ লিখি দিছো ইয়াত এতিয়া যোনকিটা ভাৰ্বৰ আগত আমি কি বহাব লাগিব উইল বা সেল এতিয়া প্ৰথম সেন্টেন্সটোত ভাৰ্ব কোনটো সেল হয় গতিকে আমি তাৰ আগত কি বহাম উইল বহাম আৰু আমি সেন্টেন্সটো এনেকৈ লিখিম বাকি সব সেম থাকিব খালি কি হ'ব ভাৰ্বটোৰ আগত আমি উইল বহাম যেনেকৈ সেলটো ভাৰ্ব সেলটোৰ আগত আমি উইল বহাইছো আৰু কি হৈ গ'ল সেন্টেন্সটো উই উইল সেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট ঠিক আছে তেনেকৈ বি নম্বৰটোত ভাৰ্ব কোনটো টেক গতিকে টেকৰ আগত উইল বহাই দিবা আৰু বাকি যেনেকৈ আছে সব সেম লিখি দিবা C নম্বৰটো ভাৰ্ব কোনটো C নম্বৰটো ভাৰ্ব টেক্স গতিকে টেক্সৰ আগত কি বহাবা উইল বহাবা আৰু টেক্সৰ s টো নেখা কৰি দিবা বাকি সব সেম থাকিব ঠিক আছে এতিয়া ডি নম্বৰটো চোৱা ডি নম্বৰত ভাৰ্ব কোনটো কাম গতিকে কামৰ আগত উইল বহাই দিবা বাকি সব সেম থাকিব ঠিক আছে ই নম্বৰটোৰ ভাৰ্ব কোনটো ভাৰ্ব হ'ল বাই গতিকে বাইৰ আগত উইল বহাই দিবা সব সেম থাকিব এটা মই উইল দি পেলা তোমালোকক গুটিখিনি কৰি দিছো তোমালোকে শ্যাল দিও কৰিব পৰা ঠিক আছে শ্যাল তোমালোকে উইলৰ জায়গাত শ্যাল লিখি দিবা বাকি সব সেম থাকিব গতিকে শ্যাল দিও কৰিব পৰা মই এটা দি কৰি দিছো বাকি এটা দি তোমালোকে নিজে কৰিবা বাকি নকৰিলে একো নাই এটো পৰীক্ষাটো নাহে আৰু হোমৱৰ্ক কৰিবলো তোমালোকক বেছিভাগ স্কুলতে নিদিয়ে এতিয়া 20 নম্বৰটো তোমালোকৰ নালাগে না পঢ়িব দিব না হোমৱৰ্ক কৰিব দিব স্কুলৰ পৰা 21 নম্বৰটো তোমালোকক পিকচাৰবোৰ চাব দিছে খালি ঠিক আছে পিকচাৰবোৰ চাই পেলাই
তোমালোকক বুজিব দিছে বাকি স্কুলৰ পৰাও নাহে পৰীক্ষাটো নাহে তোমালোকক পঢ়িব নিদিয়ে সো এইখিনি আছিল আজিৰ এই ভিডিওটো নেক্সট ভিডিওত মই তোমালোকক দা ষ্টৰ্ক এণ্ড ফক্স এই চেপ্টাৰটো গোটেই পঢ়াই দিম আৰু লগতে কোৱেশ্চন আনসাৰখিনি সলিউশন দিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু ভিডিওটো লাইক কৰি চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি দিবা আৰু কি কম লগতে তোমালোকক যদি এতিয়া মই যে এইগিলা লিখি দিলো এইগিলা এই কোৱেশ্চন আনসাৰবোৰ লিখি দিলো যে এইবোৰ যদি PDF নোটছ লাগে মই ডেসক্ৰিপচনত লিংক দি দিম তাপা কিনিব পাৰিবা 50 টকা দি ঠিক আছে গোটেই চেপ্টাৰ গোটেই মানে তোমালোকৰ ইংলিশ কিতাপখনৰ 5 ৰ ইংলিশ কিতাপখনৰ তোমালোকে নোটছ পাই যাবা তোমালোকে বাৰে বাৰে লিখি থাকিব নালাগে ঠিক আছে সো এইখিনিয়ে ক'ব লাগিছিল লগ পাইছো নতুনটো ভিডিওত বেলেগটো ভিডিওত আজিলৈ ইয়াতে সামৰণি মাৰিছো